বানপানী বুলি বাৰু নাখালে হ'ব নে? আলহীও আছে। হাঁহ মাংসকে অকণমান বনাইছোঁ। হাঁহ মাংসকে অকণমান বনাইছোঁ। আদা ৰচুন নাই, অকল হাঁহ মাংসকে অকণমান বনাইছোঁ। মাছটো অহাই নাই। মোলৈ ওখ হৈছে মানে মোৰ পাকঘৰটো নতুনকৈ লোৱা যে আগৰ পাকঘৰটো ভাগি দিলে বহুত ওখ হ'লেও মই এনেকৈ বনাইছোঁ। এইখিনি হাঁহ মাংস মোৰ বৰ দিগদাৰ হয় ভিডিঅ' বনাবলৈ, ষ্টেণ্ডো নাই। হাঁহ মাংসখিনি বনাইছোঁ। ইয়াক মিক্স কৰি লৈছোঁ। বানপানীয়ে বহুত কোচ শিকাই থৈ গ'ল, এতিয়া নকওঁ, পিছত কওঁ কি দেখিলোঁ কি হ'ল। ইমান সময়ো নাই যে পতাপত গোটেই কথাখিনি কওঁ, কিন্তু এইটো বানপানীয়ে বহুত কথা শিকাই থৈ গ'ল। কিছু মানুহ দেখিলোঁ, মানুহ কিমান নিজৰা মানুহ মই দেখিলোঁ। মানুহৰ ইমান সাহাৰ্য দিছে, তথাপিও কাকো যোৱা নাই কিন্তু দেই। হেৰি গম নাপায়, বিস্কুটৰ স্প্ৰেড গুচি যাব, পানী বটলৰ স্প্ৰেড গুচি যাব, চাউলৰ ফুটি যাব, দাইলৰ ফুটি যাব, পেলাই দিবলৈ কেলৈ ল'ব লাগে? তো চবেই লওক, চবেই পাওক, সেইটোৱে চিন্তা কৰিব লাগিছিলে। সেই চিন্তা মতে মই লওঁ, মই ভিতৰত ভৰাওঁ। লোৱাটো ডাঙৰ কথা নহয়, ঘৰৰ ভিতৰত বস্তুটো গোটাই সংৰক্ষণ কৰা কথা। মোক আৰু ভাল নাই, ইমান দিন আমাৰ লাগে। মই আমি ভাত বনাইছোঁ, মাংস, হাঁহ মাংস, আলহী এজনী আছে, তাৰপিছত কোমোৰা, এনেদৰে ৰাতি সাঁজ মই বনাই খুৱাম। তাতো ভাল হোৱাই নাই ভিডিঅ'টো ইমানে দেই। আপোনালোকে ফেচবুকত চাইছে যদি ফ'ল' কৰিব, ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিব। মই লাষ্ট সহায় মানে কি, মই ছ'চিয়েল মিডিয়াত কাম কৰিম বুলি ভাবিছোঁ। দোকানখনটো শেষেই, যাবও নোৱাৰোঁ। মই এতিয়া এই ঘৰটোৰ পৰা ছ'চিয়েল মিডিয়াতে কাম কৰিম। আপোনালোকে কেনেকৈ সহায় জনায় মই নাজানো।